মুঠতে মই অনুৰাগৰ হ'ব নোৱাৰিলোঁ। মোৰ ফাৰ্ষ্ট লাভ ইনকমপ্লিট হ'ল। মই মোৰ ভালপোৱাজনৰ লগত বিয়া হ'ব নোৱাৰিলোঁ। অন্তৰা, বিয়া হলো বুলিয়েই মানে কি মোৰ জীৱনটো সুৱাগৰ ঘৰখনৰ চাৰিবাৰৰ মাজতে আবদ্ধ? সেই সম্পৰ্কবোৰৰ মাজতে সীমাবদ্ধ? মোৰ সপোনবোৰৰ একো ভেলুৱেই নাই। সি ঘৰলৈ অহা যোৱা কৰিয়েই থাকে। কালি ৰাতিয়ে তেজপুৰৰ পৰা মৰিগাঁৱলৈ গৈ আজি আকৌ ৰাতিপুৱাই আমাক ঘৰৰ পৰা ইয়ালৈ লৈ আহিছে। বৰ কষ্ট কৰিব পাৰে সি। মাক দেউতাকৰ কথাও যে ইমান ভাবে। এনেকুৱা ল'ৰা আচলতে পুণ্যৰ বলতহে পায়। নহ'লে আজিকালি কিছুমান ল'ৰাই এই বেয়া বস্তুসোপা খায়। মাক দেউতাকৰ মনত কম কষ্ট দিয়েনে? আমাৰ অনুৰাগে আকৌ একো ডিচাইড নকৰে। সেইফালৰ পৰা আমাৰ সুখেই। তাকেতো। আমাৰতো ল'ৰা নায়েই। ছোৱালী দুজনীয়ে আমাৰ বাবে ল'ৰাৰ নিচিনা। এই আজিকালিৰ দিনত ল'ৰা ছোৱালীক সবাদেই দিয়ক। শুনা নাই, ছোৱালীয়ে কেনেকৈ পৃথিৱীৰ পৰা গৈ চন্দ্ৰ পালেগৈ? ভগৱানৰ কৃপাত আমাৰ ইহঁত দুয়োজনীও ঠিকে থাকে আছে। মাক আৰু দেউতাকক যথেষ্ট শ্ৰদ্ধা আৰু ভক্তি কৰে। আমি আৰু ইহঁতৰ পৰা একো নিবিচাৰোঁ। প্ৰথমতে আমাৰ ডাঙৰজনীক বিয়াখন দি ল'ব পাৰিলে সৰুজনী বিকম পাছ কৰাৰ পাছত তাইৰো বিয়াৰ কথা ভাবিম আৰু। তাইক ইমান সোনকালে বিয়া দিব নালাগে। সৰু ছোৱালী, পঢ়াটো ভাল, তাইক পঢ়িবলৈ দিয়ক। কথাটো হয়। আমি তেন্তে বিয়াখন মাঘ মাহতে ঠিক কৰি পেলাম। মাঘতে ভাল হ'ব। তেন্তে এতিয়া বিয়াৰ প্ৰস্তুতি কৰাই কথা আৰু। বিয়ালৈ আৰু বেছি দিন নাইয়ে নহয়। তাকে বিয়াৰ তাৰিখটো তেন্তে পঞ্জিকা চায়ে জনাই দিম। মুঠতে ভাল দিন এটাত অনুৰাগ আৰু দুহিতাৰ বিয়াখন পাতিব পাৰিলে সিহঁতৰ ভৱিষ্যত জীৱনটো সুখৰ হ'ব। আমিও এই নীতি নিয়মৰ মাজেৰে বিয়াখন হোৱাটো বিচাৰোঁ। তেনেহ'লে আমাক শুভ দিনটো জনাই দিব। আমি সেই দিনটোৰ মতে বিয়াৰ আয়োজন কৰিম। আমাৰ হ'বলগীয়া বোৱাৰীজনী ক'ত? অনুৰাগ আৰু দুহিতাই বাৰাণ্ডাতে কথা পাতি আছে। মাতি দিওঁ নেকি? নালাগে নালাগে, কথা পতা হ'লে নিজে আহিব। ইজনে আনজনক অলপ বুজি লওক, তেতিয়া বিয়াৰ পিছত একো অসুবিধা নহয়। নহ'লে বহুত স্বামী স্ত্ৰীয়ে আকৌ বিয়াৰ পিছত অতীতৰ কিছুমান কথা আগতে নজনাৰ ফলতেই সংসাৰত আউল লাগে। আপুনি মোক অতীতৰ কথা সুধিছিল যে, অথনি মই মনে মনে আছিলোঁ। কিন্তু এতিয়া বহুত সাহস গোটাই ক'ব ওলাইছোঁ, যাতে আপুনি বিয়াৰ পাছত নহয়, বিয়াৰ আগতেই মোৰ সকলোবোৰ কথা জানে। ঠিক আছে, কোৱা। মানে তুমি কি হ'ল? ৰৈ গ'লা যে? একো সংকোচ নকৰিবা, কোৱা। মই তোমাৰ অতীতক একচেপ্ট কৰিবলৈ সাজু। কিন্তু সেয়া মোৰ কেৱল অতীতেই নহয়, বৰ্তমানো। বৰ্তমানো মানে? মই কাৰোবাক ভাল পাইছিলোঁ। পাইছিলাহে, এতিয়াতো নোপোৱা। চোৱা, সকলোৰে লাইফত এবাৰ হ'লেও প্ৰেম হয়। কেতিয়াবা সেই প্ৰেমে বিবাহৰ ৰূপ পায় আৰু কেতিয়াবা বিচ্ছেদ হৈ যায়। কিন্তু মই মোৰ প্ৰেমিকক বৰ্তমানো ভাল পাওঁ। আমি বৰ্তমানো প্ৰেমৰ সম্পৰ্কত আছোঁ। কি? আৰু মই তেখেতৰ লগতেই বিয়া হ'ব খোজোঁ। তেন্তে মোৰ আৰু মোৰ পৰিয়ালক ইয়ালৈ মতাৰ কাৰণ কি? কিয় বিয়াৰ প্ৰস্তাৱ পঠোৱা হৈছিল? কাৰণ মোৰ জেঠাই আৰু মা দেউতাই নাজানে যে মই আন কাৰোবাক ভাল পাওঁ। সেইকাৰণে প্লিজ আপুনি এই বিয়াখন ভাঙি দিয়ক। কৈ দিয়ক যে আপোনাৰ মোক পচন্দ হোৱা নাই আৰু আপুনি মোক বিয়া পাতিব নোখোজে বুলি। কি? তো আকৌ বা, মই দেউতাক বুজামতো, তই টেনশ্যন নল'বি। আৰু তোৰো খংটো বহুত বেছি হৈছে দেই।
দেউতাই তোক তেনেকৈ কোৱাৰ বাবে তই মোক মাত এষাৰ নিদিয়াকৈয়ে গুচি গ'লি। মই ৰুমত অফিচিয়েল কাম অলপ কৰি আছিলোঁ। মায়ে পাছত কোৱাতহে গম পালোঁ যে তই ঘৰলৈ গুচি গ'লি। অনুৰাগ, তই হঠাৎ এনেকৈ গুচি আহিব নালাগিছিল। তই অহাৰ বাবে আমিও তোৰ পিছে পিছে আহিবলগীয়া হ'ল, তাকো কথাবোৰ আধাখনীয়া কৰি। তাকে এতিয়া চাগৈ তেওঁলোকৰ ঘৰখনে আমাক কি বুলি ভাবিছে? তোৰ আচলতে হৈছে কি কচোন? নাই, একো হোৱা নাই মা। তেন্তে দুহিতাৰ লগত অকলশৰে কথা পতাৰ পাছত তোৰ মনটো সলনি হ'ল কিয়? দেউতা প্লিজ, এইবোৰ কথা আৰু সুধি নাথাকিবা। অনুৰাগ, তাই তোক আচলতে কি বুলি ক'লে? কি কথা হৈছিল তহঁতৰ মাজত? কচোন, সঁচা কথা কবি কিন্তু। নকওঁ কিয় হা? কি নক'বলগীয়া কথা ক'লি তই অনুৰাগক? তোৰ কাষৰ পৰা আহিয়েই আমাৰ লগত কথা নপতাকৈ, আমাৰ লগত বহি বিয়াৰ আলোচনা নকৰাকৈ অনুৰাগ যাব ওলাল কিয়? মই নাজানো। তই নাজানিলে আৰু কোনে জানিব? যোৱাৰ আগতে অনুৰাগে তোৰ লগতহে কথা পাতিছিল। জেঠাই, আমিতো তাৰ লগত নাছিলোঁ, তইহে আছিলি। অঁ, নে সি তোক কিবা কথাত বেয়া পালে, নে অনুৰাগে আমাক কিবা কথাত বেয়া পালে? কি কথা কওঁ মনত? অনুৰাগে আমাক বেয়া পাবলৈ আমি অনুৰাগক ক'লোনো কি? তাকেইতো। তোৰ জীয়েৰেহে কিবা কাণ্ড কৰিলে, যাৰ বাবে অনুৰাগে তাইক বেয়া পালে আৰু বিয়াৰ বাকীখিনি কথাও নপতাকে গুচি গ'ল। সি এইটো কথাও স্পষ্ট কৰি কৈ নগ'ল যে সি দুহিতাক পচন্দ কৰিলে নে নাই, সি দুহিতাৰ লগত কথা পাতি কেনে পালে। ঠিকেইতো। মাক বাপেকৰ বাহিৰে যোৱাৰ আগতে অনুৰাগে তাইক বিয়া পতাৰ কথা কিবা কৈ গ'লনে? নাই, একো কৈ নগ'ল। তোৰ আচলতে দুহিতাক পচন্দ হৈছিল নে? আৰে, ইমান দেখনীয়াৰ ছোৱালীজনীক তাৰ আকৌ কিয় অপচন্দ হ'ব? দেখাত ভাল লগাৰ পিছত তাইৰ লগত কথা পাতোতে অনুৰাগৰ তাইক ভাল নালাগিবও পাৰে। কথাতে কয় নহয়, বোলে কথাত কটা যায়, কথাত বটা পায়। মাৰে কোৱা কথাখিনি সঁচা নেকি অনুৰাগ? তাইৰ লগত কি তোৰ কথা পাতি ভাল লগা নাছিল? কিন্তু কিয় ভাল নালাগিল সেইটো কচোন? তাৰ মানে তই দুহিতাক অপচন্দ কৰিছ? প্লিজ অলপ মনে মনে থাকাচোন। দুইজনেও কৈছোঁ, মোক আৰু তোমালোকে প্ৰশ্ন কৰি নাথাকিবা। কিন্তু কৈছোঁ নহয়, মোক অলপ শান্তিৰে গাড়ীখন চলাব দিয়া। যি কথা সুধিবলগীয়া আছে ঘৰত সুধিবা। এতিয়া এটলিষ্ট মনে মনে থাকা কিন্তু প্লিজ। তই মোৰ প্ৰশ্নৰ উত্তৰ নিদিয়ালৈকে মই মনে মনে নাথাকো। বাইদেউ ক'ব, দুহিতাই সকলো ক'ব। তই বহচোন। নবহো। মৰমীয়া ভাত খাবলৈ মাতি থৈ গৈছে নহয়, ব'ল ভাতকেইটা খাই লৈ। মই ভাত নাখাওঁ। দুহিতা, দেখিছনে? জেঠাইৰে অথনিৰে পৰা চাহ ভাত একোৱে খোৱা নাই। গতিকে কি হৈছে কৈ দে আকৌ। অনুৰাগে চাগে অনুৰাগে চাগে কি? ক আকৌ। তেখেতে চাগৈ মোক অপচন্দ কৰিছে। কি? সেইকাৰণে আমাৰ সন্মুখত সেই কথাটো ক'বলৈ বেয়া পালে আৰু মোক বিয়া পতাৰ কথাটো নিজ মুখেৰে এবাৰো নোকোৱাকৈ আমাৰ ঘৰৰ পৰা গুচি গ'ল। দুহিতা? আৰু নিজৰ সন্তানৰ মনৰ কথা বুজি পায়ে চাগে অনুৰাগৰ লগে লগে মাক দেউতাকো গুচি গ'ল। কিন্তু আৰু এই বিষয়ে কোনো কথা নাপাতো। মোৰ বৰ ভাগৰ লাগিছে, ৰাতিও হৈছে, মই বিচনাত পৰোগৈ। আপোনালোক দুজনেও ভাত পানী খাই শুই যাব। এতিয়া অতি সোনকালে আঙুঠি পিন্ধোৱাৰ পৰ্বটোও কৰি পেলাম। আঙুঠিটো দুই এদিনতে পিন্ধাই লৈ আমিও বিয়াখনৰ যা যোগাৰত লাগি যাম আৰু, নে কি কয়? আপোনালোকে ল'ৰা ঘৰৰ, সেয়ে আপোনালোকে যি সিদ্ধান্ত লয় সেয়া আমাৰ ছোৱালী ঘৰৰো সিদ্ধান্ত। তেন্তে আমাক অলপ সময় দিয়ক। মানে? আপুনি শুৱা নাই যে? টোপনিয়ে ধৰা নাই। শিকাতি শিকাতি কৰি ইমান শুবলৈ চেষ্টা কৰিছোঁ, নাই, টোপনিয়ে নাই। মোৰো টোপনি ধৰা নাই। মনত বহুত কথাই চলি আছে। বহুত কথাই ভাবি আছা নে বাবলিৰ কথা ভাবি আছা? আপুনি কেনেকৈ জানিলে?
তোমাৰ লগত সংসাৰ কৰা বহুত বছৰ হ'ল নহয়, সেইকাৰণে। আৰু ময়ো বাবলিৰ কথাই ভাবি আছো। তাই আজি মোক বেয়া পাই গুচি গ'লগে। আপুনি কিয় তেনেকৈ কৈছে? বেয়া লাগে বুইছা। নিজৰ ল'ৰা ছোৱালীয়ে যেতিয়া মাক বাপেকৰ কথা নুশুনে, বুজালেও নুবুজে, মুখত কথা কটাকটি কৰে, বৰ বেয়া লাগে বুইছা। তাৰ মানে আজি আপোনালোকৰ মাজত কথাৰ কথাকটি হৈছিল? হৈছিল, বহুতবাৰ হৈছিল। তুমি ঠিকেই কৈছিলা। নিজৰ প্ৰেম বিবাহ কৰা স্বামীৰ কথাই তাই নুশুনে যেতিয়া, এই কন্যাদান কৰা পিতৃৰ কথা তাই ক'ত শুনিব? আমাৰ বাবলি বহুত ডাঙৰ হ'ল বুইছা। এতিয়া তাই নিজৰ ডিচিশ্যন নিজেই ল'ব পৰা হ'ল। আগতেতো তাইৰ ডিচিশ্যনবোৰ আমি লৈছিলোঁ, এতিয়া নিজৰ ভৱিষ্যতৰ ডিচিশ্যনবোৰ তাই নিজেই লোৱা হ'ল। দুহিতাক আমি বোৱাৰী কৰাৰ সিদ্ধান্তটো ল'লো যেতিয়া, এতিয়া অতি সোনকালে আঙুঠি পিন্ধোৱাৰ পৰ্বটোও কৰি পেলাম। আঙুঠিটো 2 এদিনতে পিন্ধাই লৈ আমিও বিয়াখনৰ যা যোগাৰত লাগি যাম আৰু, নে কি কয়? আপোনালোকে ল'ৰা ঘৰৰ, সেয়ে আপোনালোকে যি সিদ্ধান্ত লয় সেয়া আমাৰ ছোৱালী ঘৰৰো সিদ্ধান্ত। তেন্তে আমাক অলপ সময় দিয়ক। মানে ডিচিশ্যন এটা লোৱাৰ আগতে আমি ঘৰলৈ গৈ ভালদৰে কথাবোৰ আলোচনা কৰি লওঁ নেকি? ব'ল আমা, আমি গৈ থাকোঁ। তুমি যাবলৈ ওলালাই যে অনুৰাগ, বহা আকৌ। নাই, নবহোঁ। অনুৰাগ, কি হৈছে তোমাৰ? কোৱা আকৌ। দুহিতাৰ লগত কথা ভালকৈ পাতিলানে? পচন্দ হৈছে নহয় তাইক তোমাৰ? ফোনত ভালদৰে কথা হ'ব। এতিয়া আমি গৈ থাকোঁ। দেউতা, ব'লা। আমি গৈ থাকোঁ দিয়ক। ভাল। আহিছোঁ দিয়ক। মনত অনুৰাগে একো এটা নোকোৱাকৈ গ'ল যে, আচল কাৰণটো কি বাৰু? নাজানো। কিবাটো এটা নিশ্চয় হৈছে। আচল কথাটো মানে এইটোৱে যে অনুৰাগৰ দুহিতাক পচন্দ নহ'ল। তাৰ মানে দুহিতাৰ বিয়াখন এইবাৰো তাইৰ বিয়াখন এইবাৰো ভাঙি যাব নেকি প্ৰভু? দুহিতাৰ কপালত অনুৰাগ আছেনে বাৰু? নে অনুৰাগৰ কপালত আন কোনোবাহে জীৱন সংগী হোৱা লিখা আছে? এই বিয়াখন হোৱাটো ভাল নে ভাঙি যোৱাই মংগলজনক প্ৰভু? চোৱা মৰমী, দুহিতা যেনেকৈ মোৰ জীয়ৰী, সেই ল'ৰা ছোৱালীবোৰো মোৰ নিজৰ সন্তানৰ দৰে। সেইকাৰণে এটি সন্তানৰ বাবে বাকীকেইটা সন্তানক শিক্ষাত মই কিয় বাধা দিওঁ? কিন্তু শিক্ষক এজন মম এডালৰ দৰে, যিয়ে নিজেই জ্বলি আনক পোহৰাই তোলে। লওক, দিয়া। আজি শোৱাৰ পৰা উঠোতে দেৰি হ'ল যে, সেইকাৰণে গোসাঁই চাকি গছ দিয়াও দেৰি হ'ল। আৰু ৰাতিপুৱা চাহকাপ দিওঁতেও দেৰি হ'ল নহয় জানো? উম, জোন নথকাৰ কাৰণে তোমাৰ যে কষ্ট হৈছে মই বুজিছোঁ। হেৰা, জোনৰ বেমাৰ ভাল হ'ল যদি মাতি পঠাবা। তুমি আৰু এই বয়সত ঘৰৰ কাম বনবোৰ কিমান কৰি থাকিবা? মাতিছো। এইকেইদিনতে তাই আহিবই। তাই আকৌ বৰ টকটকীয়া নহয়। তাই থাকিলে ঘৰখন ৰজনজনাই থাকে আৰু সময়মতে ভাত চাহকণো পাই থাকোঁ। তাই আমাৰ ঘৰত থকা বহুত বছৰ হোৱাৰ কাৰণে কাক কেতিয়া কি বস্তুৰ প্ৰয়োজন সেয়া তাই নখ দৰ্পণত। খোৱা বস্তুৰ কথা ক'লে সন্মুখত হাজিৰ। হয় দিয়া, তাই নথকাটো আমি বৰকে উপলব্ধি কৰি আছো হে। জোনৰো চাগে আমালৈ মনত পৰি আছে। বন কৰা ছোৱালী হলেও এইখন ঘৰ তাই নিজৰ ঘৰ বুলিয়ে ভাবি লয়।
হেৰা নিজৰ ঘৰ বুলি ভাবে কাৰণেতো গাঁৱৰ পৰা সোনকালে উভতি আহে আগেতো তাই ইমান দেৰি নকৰে তাইৰ বেমাৰ ভালেই হোৱা নাই নেকি তাকেই পাই মাতি থকাৰ পিছতো তাই অহা নাই এনেই দেখোন নমতাৰ আগতেই আহি পায় এইবাৰ বা কি হ'ল তাইৰ কুন্তলা তাইৰ বেমাৰ নহয় অন্য কিবা হোৱা নাইতো যাৰ বাবে আচল কথাটো ক'ব পৰা নাই কোৱা না অ কথাটো তুমি ইমান দিন মোক এৰি ক'ত গৈছিলা মোৰ কাষলৈ কিয় অহা নাছিলা মই তোমাক কিমান দিন বিচাৰিছিলো জানা মইতো ভাবিছিলো মায়ে তোমাক চন্দুকৰ ভিতৰত লুকুৱাই থৈছে সেইকাৰণে চাবিটো মোক নিদিয়ে কিন্তু তুমিতো ইয়াতে আছা মোৰ কাষত একদম মোৰ কাষত হেৰা মই স্কুললৈ গৈ থাকোঁ দিয়া আজি যাব জানো কিয় স্কুলত আপোনাৰ লগৰ মানে আপোনাৰ সহকৰ্মীসকলে যদি কালি আমাৰ দুহিতাক চাবলৈ অহা কথাটো সোধে তেতিয়া আপুনি কি ক'ব অঁ চাবলৈ অহা বুলি ক'ম চাবলৈ অহা বুলি ক'ব বাৰু কিন্তু চাই তেওঁলোকে কি ক'লে কথা কিমান দূৰলৈ আগবাঢ়িছে বুলি যদি সোধে তেতিয়া কি ক'ব কি উত্তৰ দিব উত্তৰ দিয়া নাই কিন্তু অনুৰাগে কথাটো ঘৰৰ মানুহৰ লগত আলোচনা কৰি জনাব বুলি ক'ম আৰু তাৰ পাছত যদি অনুৰাগে দুহিতাক বিয়া নকৰাওঁ বুলি কয় তেতিয়া কি ক'ব সেইকাৰণে দুহিতাক চাবলৈ অহা কথাটো মানুহে নাপাহৰালৈকে আপুনি দুদিনমান স্কুল যাব নালাগে দিয়ক কালি স্কুল ছুটী ল'লোৱেই আৰু ছুটী লৈ স্কুলৰ ক্ষতি কৰিব নোৱাৰোঁ তাতে এনেকুৱা এটা কাৰণত চোৱা মৰমী দুহিতা যেনেকৈ মোৰ জীয়ৰী সেই ল'ৰা ছোৱালীবোৰো মোৰ নিজৰ সন্তানৰ দৰে সেইকাৰণে এটি সন্তানৰ বাবে বাকীকেইটা সন্তানক শিক্ষাত মই কিয় বাধা দিওঁ কিন্তু শিক্ষক এজন মম এডালৰ দৰে যিয়ে নিজেই জ্বলি আনক পোহৰাই তোলে সেইকাৰণে মোৰ অন্তৰখন জ্বলি পুৰি থাকিলেও শিক্ষাৰ পোহৰেৰে মই সিহঁতক উজ্বলাবই লাগিব মই আহোঁ দিয়া